যিখিনি দেখা পালোঁ আহি আচলতে লেহেমীয়া হৈছে। তো ব্যৱস্থাটো অলপমান স্পীড কৰিলে ভাল, কাৰণ আমাৰ এইবিলাক অঞ্চলত প্ৰায় 95-94% আমাৰ ভোট পোল হয়। কিন্তু যিটো দেখা পাইছোঁ আজি গধূলি 5টা-6টা বজালৈকে ইয়াত মানে ভোট ল'ব লাগিব। যিটো সময়ত EVM ব্যৱস্থা কিছু সৰতকীয়া কৰে, কিন্তু বেলট পেপাৰতে পলম কৰি দিছে, কি ক'ব? সেইটো হয় বাৰু, কিন্তু তথাপিও যিখিনি বিষয় ইয়াত লাগি আছে, মই নকওঁ যে তেওঁলোকে ইচ্ছাকৃতভাৱে এইটো কৰিছে, তেনেকুৱা নহয় ঠিক। কিন্তু যিটো এটা ডিচিপ্লিন মেইনটেইন কৰি অলপ স্পীড কৰাই দিলে ভাল, কাৰণ আমাৰ ইয়াত 90%ৰ ওপৰত ভোট পোল হ'বই। ডিজিটেল যুগত EVMৰ মানে এতিয়া প্ৰয়োজনবোধ অনুভৱ কৰিছে নেকি আপুনি? মই কিছু ক্ষেত্ৰত কিন্তু মই বেলট কাকতটোৱে মই মানে গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস কৰোঁ ভোটদান প্ৰক্ৰিয়াটোত, কাৰণ ডিজিটেল ক্ষেত্ৰত বহুত সময়ত এনেকুৱা ধৰণৰ বিতৰ্ক হৈছে যে কিছুমান সময় যথেষ্ট লগা পৰিলে হয়, এইটো সময় লাগিছে। তাৰ কাৰণে আমি হয়তো ব্যৱস্থা আমাৰ আগতে আমি দেখিছিলোঁ দুটা জেগাত আমাৰ ভোট পোল হৈছিল, কিন্তু এইবাৰ দেখিলোঁ চেণ্টাৰত এটা জেগাতে হৈছে। তো সেই ব্যৱস্থা কিছু ডেভেলপ কৰিব লাগিব, যাতে আমি ভোটটো দুটা জেগাত ল'ব পাৰোঁ। তেতিয়া আমাৰ হয়, একাডি গাঁৱত আমাৰ এতিয়া একাডি মিলন প্ৰাথমিক বিদ্যালয় তাতে আমাৰ ইয়াত ভোটাৰসকল ওলাই আকৌ আহিব। এতিয়া অলপমান দুপৰীয়া সময়, ইয়াৰ পিছত আকৌ আহিব। কাৰণে ভোট দি আছোঁ। আমাৰ গাঁওগিলা হ'ব, উন্নত হ'ব। পঞ্চায়তে ভাল কাম কৰিব, পঞ্চায়তে ভাল কাম কৰিব। পঞ্চায়তটো আমাৰ ইয়াতে আহিব বুলি আমি আশা ৰাখিছোঁ। পুৱাৰে পৰা আহিছে, পুৱাৰ পৰা আপোনালোক পুৱাতে আহিছে? পুৱাৰ পৰাই ভোট দি আছোঁ আমি। সকলো ওলাই আহিছে? সকলো ওলাই আছে আমাৰ গাঁৱৰ চব। নহয় মানে সেইটো হয়, কথাটো 100% হয়। বহুত মানুহে অপেক্ষা কৰি আছে, ৰাতিপুৱাৰে পৰা লাইন। অলপ মানে নিজকে আমনিও পাইছে মানুহে, কিন্তু এটা কথা কি মানে EVMতটো আৰু পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব নোৱাৰি। যিহেতুকে জনপ্ৰিয়তাটো আজি অনুভৱ মানে যিটো অনুভৱ মানে EVMটো আচলতে প্ৰয়োজন আছে, নহ'লে তাৰমানে ভোট বহুত ৰৈ যাব পাৰে। এইটোতো আমাৰ শংকা 7টা-8টালৈকে হয়তো ইয়াত ডিজিটেল যুগ EVMৰ প্ৰাসংগিকতা আছে, নহ'লে মানে ৰাইজে অনুভৱ নিশ্চয় কৰিছে। ৰাতিপুৱাৰে পৰা লাইন পাতি আছে। বন্ধাবৰ বুলি ক'ব নোৱাৰি, কিন্তু যিহেতু গণতন্ত্ৰৰ উৎসৱ এইটো সকলোৱে আজি মানে কাম কাজত যোৱা নাই, ইয়াতে চবেই লগ হৈছে। গাঁৱৰ মানুহ কোনোবা গুৱাহাটীত থাকে, কোনোবা বাহিৰত থাকে, চব একেলগে হৈছে আজি। নিশ্চয়কৈ জ্বালাই দিছে। বেলেগ তোমাৰ কিয় জ্বালাই দিছে জানে নাই? মানে 3খনকৈ পেপাৰত মানে ভোট প্ৰদান কৰিব লাগিব। তাৰপিছত মানে আমাৰ প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ কিছু এজেড মানুহ আহিছে, চকুৰে মনিব নোৱাৰে, অসুবিধা হৈছে। মই